নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ইউডাইচ প্লাছত টিচাৰ প্ৰফাইল আপডেট আপোনালোকে কেনেধৰণে কৰিব লাগে তাক দেখাই দিবৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ ইউডাইচ প্লাছ চাৰ্চ কৰি দিব। তাৰপিছত টিচাৰ মডুল যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। এতিয়া আপোনালোকে ইউজাৰ নেমত আপোনালোকৰ বিদ্যালয়ৰ ইউডাইচ কোডটো দিব, তাৰপিছত পাছৱৰ্ডটো দিব, তাৰপিছত কেপচাৰ কোডটো দি কেনে আপোনালোকে লগইন কৰি দিব। লগইন কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব তললৈ ক্লিক হিয়াৰ টু অপেন টিচিং এণ্ড নন টিচিং VTP-DCF টু ফিল দ্য ডাটা, সেইটো ক্লিক কৰি দিব। যিহেতু আমাৰ বিদ্যালয়ত দুজন টিচাৰ আছে, গতিকে টোটেল 2 দেখাইছে আৰু দুইজনে ইনকমপ্লিট হৈ আছে ডাটা, গতিকে এতিয়া ইনকমপ্লিট য'ত 2 আছে যে তাত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত দুইজনৰ প্ৰফাইলটো শ্ব' কৰিব। এতিয়া আপোনালোকে ষ্টেটাছ আৰু একশ্যনত যদি মন কৰে ইনকমপ্লিট দেখাই আছে, প্ৰফাইলটো আপডেট কৰিবলৈ হ'লে জেনেৰেল প্ৰফাইল যোনটো অপশ্যন আছে তাত ক্লিক কৰি দিব লাগিব। টিচাৰজনৰ গোটেইখিনি ডিটেইলছ ইয়াত শ্ব' কৰিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত এডিটো কৰিব পাৰিব। যদি সকলোখিনি ঠিকে আছে তেনেহ'লে আপোনালোকে তলত যোনটো অপশ্যন আছে যে আপডেট বুলি তাত ক্লিক কৰি দিব। আপডেটটো কৰি দিয়াৰ পিছত এতিয়া আমি দ্বিতীয়টো এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতো টিচাৰজনৰ ডিটেইলছখিনি ওলাই যাব, গতিকে যদি একো কাৰেকশ্যন কৰিবলৈ নাথাকে তেনেহ'লে আপডেট অপশ্যনটোত ক্লিক কৰি দিব। আপডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ যোনটো অপশ্যন আছে যে তাত ক্লিক কৰিব। ইয়াতো গোটেইখিনি ডিটেইলছ থাকিবই। যদি সকলোখিনি ডিটেইলছ কাৰেক্ট থাকে তেনেহ'লে আপোনালোকে আপডেট যোনটো অপশ্যন আছে যে আপডেট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে ইয়াত মন কৰিলে দেখিব ষ্টেটাছ একশ্যনত যোনটো ইনকমপ্লিট আগতে দেখাইছিলে এতিয়া এইটো কমপ্লিট দেখাইছে। এনেদৰে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ বাকীকেইজন টিচাৰৰ ক্ষেত্ৰতো একেখিনিয়ে প্ৰচেছে কৰিব লাগিব আৰু আপোনালোকে বাকীকেইজন টিচাৰৰ প্ৰফাইলটো আপডেট কৰি দিব। যিহেতু আমাৰ বিদ্যালয়ত দুজন টিচাৰ আছিলে, গতিকে দুইজনৰ প্ৰফাইল এডিট কৰা হৈ গৈছে, গতিকে ষ্টেটাছ আৰু একশ্যনত ইয়াত কমপ্লিট হোৱা দেখাইছে। এতিয়া আপোনালোকে ক্লিক হিয়াৰ টু মাৰ্ক কমপ্লিট অপশ্যনটো ক্লিক কৰি দিব। এতিয়া আপোনালোকে ৰিমাৰ্কছত যোনটো খালী ঘৰ আছে যে তাত আপোনালোকৰ মন্তব্য লিখিব লাগিব। তাৰপিছত আপোনালোকে ডিক্লেয়াৰ কৰিব লাগিব। ডিক্লেয়াৰ কৰি কেনে আপোনালোকে আপডেট ষ্টেটাছ যোনটো অপশ্যন আছে যে তাত ক্লিক কৰি দিব। তাৰপিছত কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া আপোনালোকে দেখা পাব অভাৰঅল ষ্টেটাছত মাৰ্ক কমপ্লিট দেখাইছে আৰু তললৈ যোনটো ইনকমপ্লিট আছে তাত 0 দেখাইছে। গতিকে আপোনালোকে এনেদৰে ইউডাইচ প্লাছত টিচাৰ প্ৰফাইল আপডেট কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকক সকলোখিনি বুজাই দিবলৈ সক্ষম হৈছোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই উপকৃত হৈছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।